ৰাজীৱ, পিহুৰ কি হ'ল ন? তাই অথনিৰে পৰা অচেতন হৈ পৰি আছে এনেকৈ। কি হৈছে বাৰু? বাবাইতো কৈছিলে এতিয়া সকলো ঠিক হৈ গ'ল বুলি, কিন্তু তথাপিও কিয় জানো মোৰ মনত মানে এনেকুৱা ভাৱ হৈ আছে যেন এতিয়াও একো ঠিক হোৱা নাই, সকলো আগৰ দৰেই আছে। তাতে পিহুৰো এইটো অৱস্থা। তাই সোনকালে ভাল হ'লেই হয়। তাইক লৈ মোৰ বহুত চিন্তা হৈ গৈছে। ইফালে ইমান দেৰি হৈ গ'ল, ঘৰতো মাহঁতে চাগে চিন্তা কৰি আছে আমাৰ কাৰণে। মই মাকো ফোন কৰিবলৈ জুলি, পাহৰি আছো। তুমি টেনশ্যন নল'বা। বাবাই ক'লে এতিয়া পিহুৰ গাত আৰু কোনো আত্মা নাই। সেই আত্মাটো বাবাই নিজৰ লগত বন্দী কৰি ৰাখিলে। ক'ৰবাত দূৰত গৈ ক'ৰবাত বান্ধি দিব। গতিকে এতিয়া আৰু টেনশ্যন ল'ব নালাগে। এতিয়া আৰু কোনো আমাক একো আমনি নকৰে। পিহু এতিয়া সম্পূৰ্ণ ঠিক আছে। মাত্ৰ এইকেইদিন তাইৰ গাত এনেকুৱা বেয়া শক্তিয়ে বাঁহ লৈ থকাৰ কাৰণে অলপ কমজুৰি হৈ গ'ল। এই ৰাতিখন আমি মেডিকেল লৈ যাব নোৱাৰোঁ। সেইকাৰণে এতিয়া পিহুৱে ইয়াতে থাকক। কাইলৈ ৰাতিপুৱা হোৱাৰ লগে লগে তাইক আমি মেডিকেল লৈ যাব লাগিব। তেতিয়াহে তাই সম্পূৰ্ণ সুস্থ হ'ব। বাকী একো হোৱা নাই, তুমি টেনশ্যন ল'ব নালাগে। এটা কাম কৰা, তুমি ঘৰত ফোন কৰি দিয়াকৈ যোৱা, নহ'লে তোমাৰ মায়েও টেনশ্যন লৈ থাকিব। আৰু পিহুৰ ঘৰতো ফোন কৰি দিবাচোন। অ', তুমি ঠিকেই কৈছা টিকু। মই তথাপিও তাইক লৈ বহুত টেনশ্যনত আছোঁ। সকলো ঠিক হৈ গ'ল বুলি গম পাওঁ, তথাপিও ভয় লাগি আছে। কাৰণ এইকেইদিন যিটো চিটুৱেশ্যনত আমি আছিলোঁ, মানে ইমান সোনকালে সেইটোৰ পৰা ওলাই আহিব পৰা নাই। বাৰু, ভগৱানৰ কৃপাত সকলো ঠিকেই হ'লেই হয়। কাইলৈ ৰাতিপুৱাই পিহুক মেডিকেল নিবই লাগিব। তাই এইটো অৱস্থা মই একেবাৰে চাই থাকিব পৰা নাই। আচ্ছা, হ'ব দিয়া। ৰাজীৱ, তুমি মোৰ লগত বাহিৰতে ব'লাচোন। মই মাক কল এটা কৰি লওঁগৈ। মোৰতো এতিয়া অকলে থাকিবলৈও ভয় লগা হৈছে ঘৰৰ ভিতৰতো। সেইকাৰণে তুমি মোৰ লগত ব'লা। টিকু, তুমি পিহুৰ লগত থাকা। মই পিহুৰ ঘৰতো ফোন কৰি দিম বাৰু। মাকো ফোন এটা কৰি লওঁ, টেনশ্যন হৈ আছে চাগে মাৰো। জুলি, হ'ব দিয়া। সকলো ঠিক হৈ যাব। তুমি টেনশ্যন ল'ব নালাগে। আৰু এতিয়া ভয় কৰি থাকিবও নালাগে। এতিয়া বাবাই সকলো ঠিক কৰি দিলে, আৰু সেই আত্মাটো ক'ৰবাত হাবিত গৈ বান্ধি থৈ আহিব। তাৰপিছত আৰু আমাক আমনি দিব নোৱাৰে। গতিকে তুমি এতিয়া মিছাতে ভয় কৰি থাকিব নালাগে। ব'লা, তুমি সোনকালে মাক কল এটা কৰি কৈ দিয়া যে তুমি ইয়াত আছা বুলি। চিন্তা কৰিব নালাগে। যদি মানে তুমি পিহুৰ ওচৰত থাকিম বুলি ভাবিছা, তেতিয়াহ'লে তুমি ইয়াতে থাকি দিব পাৰা, ময়ো থাকি দিম। আৰু যদি ঘৰলৈ যোৱা, মই তোমাক ঘৰত থৈ আহিম। তুমি অকলে যাব নালাগে। খালি মাক কল কৰি কৈ দিয়া যে তোমাৰ অকণমান লেট হ'ব বুলি, আৰু পিহু ঘৰতো জনাই দিয়া। কিয় জানো জুলিৰ মনত যিটো ভাৱ আহিছে, মোৰো সেই একে ভাৱেই আহিছে। বাবাইতো ক'লে সকলো ঠিক হৈ গ'ল, পিহু এতিয়া একেবাৰে সুস্থ হৈ যাব। কিন্তু তথাপিও মোৰ মনটোৱে মনা নাই। এনেকুৱা লাগিছে যেন অলপ টাইমৰ কাৰণে সকলো ঠিকেই আছে, কিন্তু অলপ পিছতে আকৌ সকলো আগৰ দৰেই হৈ যাব। তেনেকুৱা কিয় লাগি আছে? তেনেকুৱা হ'লে কিন্তু এইবাৰ একো ঠিক নহ'ব। গতিকে তেনেকুৱা হোৱাৰ আগতে মই কিবা এটা কৰিব লাগিব। ফাৰ্ষ্টটো ৰাতিপুৱা মই তাইক মেডিকেল লৈ যাব লাগিব, আৰু তাৰপিছত মন্দিৰত গৈ ভালকৈ পূজা এটা কৰিব লাগিব, যাতে এই গোটেইবোৰ বেয়া বস্তু আমাৰ ওচৰৰ পৰা নাইকিয়া হৈ যাওক। নহ'লে মোৰ চিন্তাটো শেষ নহয় আৰু। এতিয়া তাই শুৱক অলপ দেৰি, ময়ো বাহিৰত যাওঁ। অলপ আমি বাহিৰতে গৈ বহোঁগৈ। জুলি, তুমি বেছি চিন্তা কৰি নাথাকিবা। কৈছোঁ নহয়, সকলো ঠিক হৈ যাব। ইমান টেনশ্যন নল'বা। আৰু এইবোৰ কথা যিমান ভাবি থাকিবা, মনত ভয় ভাৱ লৈ থাকিবা, সিমানে তোমাৰ ভয় লাগিব, আৰু এইবোৰ কথা বাৰে বাৰে তোমাৰ মনলৈ আহি থাকিব। সেইকাৰণে এইবোৰ অলপ দিনৰ কাৰণে পাহৰি যোৱা। যি হৈছিলে সকলো পাহৰিব লাগিব, কাৰণ বৰ্তমান এতিয়া সকলো ঠিক হৈ গ'ল। গতিকে টেনশ্যন ল'ব লগা তেনেকুৱা একোৱেই নাই। বাকী তোমাৰ মনত যিটো ভাৱ আহিছে, সেইটো ভাৱ তুমি বাছ বেছি ভাবিছা, সেইটো কাৰণে আহিছে। গতিকে ইমান ৰাজীৱ, টেনশ্যন নল'বা। বুজিছোঁ তুমি কি বুজিলানে? কৈছা, কিন্তু তথাপিও কিয় জানো মোৰ মনলৈ সঁচাকৈ সেইটো ভাৱ আহি আছে। এনেকুৱা লাগিছে যেন এতিয়াও সেই বেয়া শক্তিটোৱে আমাক চাই আছে। অলপ টাইমৰ কাৰণে পিহুৰ ওচৰৰ পৰা আঁতৰি গৈছে হ'বলা, কিন্তু আকৌ যেন ঘূৰি আহিব পিহুৰ গাত, আৰু আমাৰ সকলোকে শেষ কৰি দিব, তেনেকুৱা লাগি আছে। তেনেকুৱা নহ'লেই হয় আৰু, ময়ো সেইটোৱে বিচাৰিছোঁ। কিন্তু কি কৰিম, মনটোকতো বুজাবই নোৱাৰিছোঁ মই। ৰাজীৱ, সকলো ঠিক হ'ব ন? নিতাকো কল এটা কৰি খবৰ ল'ব লাগিছিল। তাই বা কি অৱস্থাত আছে। তাইক মই ফোন কৰোঁতে কেইদিনমানৰ আগতে কৈছিলে তাইৰ লগতো কিবা কিবি হৈছে বুলি, কিন্তু তাৰপিছত তাইক মই খবৰেই লোৱা নাই। কাইলৈ তাইক ফোন এটা কৰিব লাগিব, ইয়াত কি হৈ আছে তাইও জানিব লাগিব। হ'ব দিয়া জুলি, তুমি এতিয়া চিন্তা কৰি নাথাকিবা। আৰু কাইলৈ তুমি নিতাক ফোন কৰি ল'বা বাৰু। ইয়াত কি হৈ আছে সেইখিনি কথা তাইক ক'বা। কিন্তু গোটেইবোৰ খুলি ক'ব নালাগে, কাৰণ তুমি এইখিনি কথা কোৱাৰ লগে লগে আকৌ তোমাৰ ফ্ৰেণ্ড নিতা এনেই টেনশ্যনত পৰি যাব। তাইৰ মনতো ভয় ভাৱ এটা সোমাই যাব। গতিকে তুমি গোটেইবোৰ কথা ভাঙি পাতি ক'ব নালাগে। মোটামুটি কথাটো কৈ দিলেই হ'ল। এতিয়া বৰ্তমান ঠিক আছে সকলো, সেইটোও কৈ দিবা। বাৰু জুলি, তুমি এতিয়া ঘৰলৈ ফোন কৰি লোৱা, তাৰপিছত কি কথা পাতিব আছে পাতিম। তাকে মই পাহৰিয়ে গৈছোঁ। মাক সোনকালে ফোনটো কৰিয়ে দিওঁ।
এনেও মোৰ লগত যি হৈ থাকে মায়ে সেইকাৰণে মোৰ দেৰি হ'লে মানে চিন্তাই কৰে। ফোনো কৰিছিলে কিন্তু মই অথনি ফোনেই লগা নাছিলে চাগে, আৰু পিছত মই মিছ কল পাইছিলোঁ বাৰু, কল বেক কৰিবলৈ ক'ত, আৰু এইবোৰৰ কাৰণে মই একেবাৰে টাইম পোৱা নাই। টেনশ্যন হৈ আছিলে, সোনকালে কৰি লওঁ কলটো। পিহু ঘৰটো কৰি দিব লাগিব, নহ'লে টেনশ্যন লৈ থাকিব এনেই। কি তই টিকুহঁতৰ ঘৰত আছ? তাত তই কি কৰিছ এই ৰাতিখন? অঁ পিহু আছে। অঁ তাইৰ গা বেয়া? তাইনো কি হ'ল আকৌ হঠাৎ? অঁ কিন্তু তহঁতৰ ইমান দেৰি হ'ল কেনেকৈ? ক'ত গৈছিলি তহঁতে? তোক ফোনো কৰিছিলোঁ, নট ৰিচেবল দেখাই আছিলে। তাৰপিছত দুবাৰমান কল লাগিলে, তই আকৌ ৰিচিভে নকৰিলি। মোৰ কিমান চিন্তা হৈছিলে মইহে জানো। এতিয়া তোৰ আজি দেউতাও ঘৰলৈ অহাই নাই এতিয়ালৈকে, তাকে মোৰ টেনশ্যন হৈ গৈছিলে। ওলাই যাবলৈও নোৱাৰিছোঁ এতিয়া তোক বিচাৰি। অঁ পিছে এতিয়া ঘৰলৈ আহিবলৈ হৈছে নাই? দেৰি হ'ব মানে? এতিয়া 9টা বাজিলে, আৰু কিমান দেৰি হ'ব? জানো পাই তহঁত কেইজনে কিনো কৰি থাক। অঁ ঠিক আছে হ'ব তেতিয়াহ'লে, সোনকালে কৈ দিবি, থাকিবি নে আহিবি। অঁ হ'ব দে, আৰু খোৱা বোৱা কৰি ল'বি। ঠিক আছে ঠিক আছে। অঁ হ'ব। জুলি, তুমি ঘৰলৈ ফোন কৰিলা আৰু পিহু ঘৰলৈ ফোন কৰি জনালানে? নহ'লে পিহু মাকে আকৌ এনেই চিন্তা কৰি থাকিব। বাৰু তুমি এতিয়া ঘৰলৈ যাবা নে ইয়াত থাকিবা? এতিয়াতো বহুত ৰাতি হৈ গ'ল, এইটো টাইমত ঘৰলৈ যোৱাটো ভাল হ'ব জানো? এটা কাম কৰা নহ'লে, তুমি ইয়াতে থাকি যোৱা পিহুৰ লগতে। পিহু নহ'লে অকলীয়া হৈ যাব। আৰু ৰাজীৱ, তইও আজি মোৰ লগতে ইয়াত থাকি দে। তেতিয়া ৰাতিপুৱাই আমি গোটেইকেইজনে পিহুক মেডিকেল লৈ যাব পাৰিম। তাৰপিছত মই ভাবিছোঁ তাইক মেডিকেলৰ পৰা আনি মন্দিৰত গৈ ডাঙৰকে পূজা এটা কৰি দিম, যাতে এই গোটেই বেয়া বস্তুবোৰ আমাৰ ওচৰৰ পৰা নাইকিয়া হৈ যায়। এইটো কিন্তু তই একদম ঠিক কথা কৈছ। একচুৱেলি আমি পূজা এটা কৰাই ল'ব লাগিছিল, তেতিয়া সকলো ঠিক হ'ল হয়। কাৰণ এইকেইদিন মানে আমাৰ লগত বাৰু একো প্ৰব্লেম হোৱা নাই, কিন্তু এতিয়া এই প্ৰব্লেমটোৰ মাজত আমিও সোমাইছোঁ। গতিকে কি ঠিক আমাৰ লগতো যে কিবা প্ৰব্লেম নহ'ব। সেইকাৰণে আমি গোটেইখিনি মিলি পূজা এটা মন্দিৰত কৰাই দিয়াটো ভাল হ'ব। তেতিয়া অকণমান বেয়াবোৰ নাইকিয়া হৈ যাব। কাইলৈ পিহুক মেডিকেল লৈ গ'লে এতিয়া পিহু কাইলৈৰ ভিতৰত সুস্থ হ'ব জানো? তাই সুস্থ হোৱাৰ পিছতে নহ'লে পূজাটো ৰাখিব লাগে, নে কাইলৈ কৰাৰ কথা ভাবিছ? নাই নাই ৰাজীৱ, ৰিস্ক ল'ব নোৱাৰি। কাৰণ সঁচা কথা ক'বলৈ গ'লে জুলিৰ মনত যিটো ভাৱ আহিছে যে এতিয়াও একো ঠিক হোৱা নাই, আকৌ কিবা একেধৰণেই হ'ব, তেনেকুৱা ভাৱ মোৰ মনলৈও আহি আছে। সেইকাৰণে মই ৰিস্ক ল'ব বিচৰা নাই। বেছি দিনলৈ আমি ৰখাই নথওঁ। কাইলৈ ৰাতিপুৱাই পিহুক মেডিকেল লৈ যাম, তাৰপিছত আমি মন্দিৰলৈ গৈ পূজা কৰি ল'ম। পিহু সুস্থ মানে কি আৰু, তাই মন্দিৰত গৈ বহিবহে লাগিছে পূজাত, বেলেগটো একো কৰিবলৈ নাই। গতিকে সেইকণ কষ্ট হ'ব আৰু, কিন্তু পূজাটো আমি পিছুৱাই দিব নোৱাৰোঁ। পিছুৱাই দিলে মানে কি ঠিক আকৌ যদি কিবা প্ৰব্লেম হৈ যায়। এইবাৰ কিন্তু প্ৰব্লেমটো ডাঙৰকৈ আহিলে। সেইকাৰণে ডাঙৰ প্ৰব্লেম হোৱাৰ আগতে আমি পূজাটো কৰি লোৱা ভাল হ'ব। সেইটো কাৰণে আমি কাইলৈ পূজাটো কৰাব লাগিব। মই সেইবোৰ সকলো ব্যৱস্থা কৰি ল'ম, তই চিন্তা কৰিব নালাগে। জুলি, বাকী তুমি তোমাৰ ফ্ৰেণ্ড নিতাক যদি কল কৰা, তাইকো আহিবলৈ ক'বা পূজাটোত ভাগ ল'বলৈ। কাৰণ তাইও তোমালোকৰ লগত আছিল, গতিকে তাইৰো যাতে একো প্ৰব্লেম নহয়, সকলোৰে লাইফৰ পৰা প্ৰব্লেমবোৰ যাতে গুচি যায়। সেইকাৰণে আমি গোটেইকেইজনে একেলগে পূজাটো কৰিম। অঁ টিকু, তুমি কথাটো বাৰু ঠিকেই কৈছা। আমি পূজাটো পিছুৱাই দিব নালাগে, কাইলৈ পূজাটো কৰি ল'ব লাগে। মই নিতাক কাইলৈ ৰাতিপুৱাই ফোন কৰিম, যেতিয়া পিহুক আমি মেডিকেল লৈ যাম, তেতিয়া নিতাক ফোন কৰি মই মাতি দিম। তাইক আহিবলৈ ক'ম। এই পূজাটো কি কাৰণে ৰাখিছোঁ তাইক কৈ দিয়াৰ লগে লগে তাই নহাকৈ নাথাকে, নিশ্চয় আহিব। কাৰণ তাইও এইকেইদিন ভালকৈ মানে শুব পৰা নাই বুলি কৈছিলে। গতিকে তাইও আহি পূজাটোত ভাগ ল'লে মানে আমাৰ চবৰ কাৰণে ভাল হ'ব। আচ্ছা টিকু, খাবলৈ কিবা আছে যদি ৰেডি কৰিব লাগে, ভোকো লাগিছে। পিহুক এবাৰ চাই আহোঁ নেকি? তাই তাকে যদি উঠিছে ভালেই হ'ব। ভোকটো চবৰে লাগিছে বাৰু। ব'লা ফাৰ্ষ্টে পিহুক চাই আহোঁ। তাই যদি উঠিছে তেতিয়াহ'লে আমি গোটেইখিনি একেলগে কিবা এটা খাই ল'ব পাৰিম। প্ৰথমতে তাইক চাই আহোঁ ব'লা। আৰে পিহু, তই উঠি গলি? এতিয়াহে মনটো ভাল লাগিছে? অথনিৰ পৰা অচেতন হৈ পৰি আছিলি। মোৰ কিমান চিন্তা হৈ গৈছিলে মইহে জানো। পিহু, তই বাৰু এনেকৈ কিয় বহি আছ? তোক এনেকৈ বহি থকা দেখি মোৰ ভয়হে লাগিছে আৰু পিহু। তই সাৰ পালি যদি আমাক মাত এষাৰটো লগাব পাৰ। ভোক লগা নাই জানো? ব'ল চবেই গৈ কিবা এটা খাই লওঁ। পিহু, শুনিছনে মই কি কৈছোঁ? পিহু, কি হ'ল তোমাৰ? তুমি ঠিকে আছাতো? এনেকৈ কিয় বহি আছা? উঠা আকৌ। জুলি কিবা এটা কৈ আছে, তুমি কিবা এটাতো কোৱা, নহ'লে আমাৰ চিন্তা হৈ যায় নহয়। টিকু, সঁচাকৈ পিহুৱে এনেকৈ কিয় বহি আছে? এতিয়া কিন্তু মোৰো অলপ টেনশ্যন হৈ গৈছে। কেনেবাকৈ তহঁত দুটাৰ মনত যিটো ভাৱ আহি আছিলে, সেইটো সঁচাকৈ হৈ যোৱা নাইতো? মোৰ টেনশ্যন হৈ গৈছে দেই, ধৰিব পৰা নাই মই।
নহ'লে তাই কিয় এনেকৈ বহি আছে আৰু মাতো লগোৱা নাই? তহঁতে মোক কি ভাবিছিলি সেই ভণ্ড বাবাটোৰ হতুৱাই মোক খেদিব পাৰিম বুলি? মই তহঁতৰ পিছা ইমান সহজত এৰি দিয়া নাই। পিকু, এইবোৰ কি?